আমি আহি পালোঁ একদম পৰিৱেশটো বিশেষ ভাল নহয় দেখিছেনে ইয়াৰলৈকে এই ঘৰটোৰ পৰা মই 5 ফুটতকৈ বেছি আছোঁ 6 ফুটলৈ মাত্ৰ 5 ইঞ্চ ওচৰা-ওচৰি কম মোতকৈও বেছি মানে প্ৰায় 7 ফুট লেভেললৈকে যদি পানী আহে মানুহ কেনেকৈ বাচিব চিন্তা কৰক তাৰমানে পৰিৱেশটো কিমান ভয়াৱহ সৃষ্টি হৈছিলে ইয়াতে আৰু এইবিলাক গোটেই পলস পৰি আছে বাথৰুমটো একদম টিং চিং লৈ গ'ল চব ভাঙি গ'ল এই ঘৰো এইফালে ভাঙি গ'ল ইয়াত বহুত টিং আছিলে আমাৰ এলুমিনিয়াম টিং মই কিনি আনিছিলোঁ তেল কিলা কিনি আনিছিলোঁ এইফালে অকণমান বাৰাণ্ডা চাৰাণ্ডা বনাওঁ বুলি এইবোৰ গুচি গ'ল এইবোৰ বস্তুবোৰ নমালোহে আৰু বাচিম বুলি আমি ইয়াত হেৰি অকণমান বাইকটো আনিবলৈ তেতিয়া ওলাব যাব এই চাওক দেখিছেনে কিমান মানে ইমান এইটো চাংঘৰত আছোঁ আৰু তললৈ দেখাইছোঁ চাংঘৰটো আমি হাইটটোত কিমান ওপৰত আছোঁ প্ৰায় ক'বলৈ গ'লে 6 ফুট ওপৰত আছোঁ তথাপি চাংঘৰৰ ওপৰতে মানে ইমান পলস ইয়াত বহুত আছিলে হ'লেও অকণ চফা কৰিলোঁ চফা কৰা হৈ গ'ল বহুতো আধা দি চফা কৰিলোঁ গোটেই পলস হৈ আছে আচৰিত মানে এইটো কি বুলি ক'ম ক'বলৈ কোনোতো ভাষা নাই বৰ সাংঘাতিক এটা পৰিস্থিতি মানে আপোনালোকে সন্মুখীন কৰিবলগীয়া হৈছে ব্লেংকেট মেট্ৰেছ চব গ'ল হয় এইবোৰ এতিয়া পেলাবই লাগে এইবোৰ এতিয়া কোনো যোগ্যতা নাই পিন্ধিবলৈ কাম নাই আৰু মানে আপোনালোকে যেতিয়া পানীটো আহিছিলে কিমান সময়ৰ ভিতৰত পানীটো আহিছিলে আমি গমেই নাপালোঁ জাষ্ট মানে এবাৰ চাই মেলি ৰাস্তাৰ পৰা এবাৰ চালোঁ চাই মেলি পানীটো বাঢ়িছে মানে আমাৰ এইটো আমি ইয়াত জিন্দগী দেখাও নাই আমাৰ দেউতাকেও ইয়াত পানী ইয়াত অহা কোনো এনেকৈ কোৱাও নাই যে পানী সোমাইছে বুলি সেইবুলি ফাৰ্ষ্ট মানে এইটো মানে কোনো গম পোৱা নাছিলে যে এনেকুৱা হ'ব বুলি জাষ্ট মানে ৰাস্তাৰ পৰা আমি চাইছিলে পানী বাঢ়িছে বুলি আৰু চাই মেলি সোমাই আহিলোঁ সোমাই মেলি অকণমান আৰাম কৰিব লৈছিলোঁ মানে অকণমান ৰেষ্ট লৈছিলোঁ আৰু তাৰপিছত চানডে দিন আছিলে এইটো কাম চাম নাই বুলি আৰু বৰষুণ দি আছিলে তাৰপিছত মানে গপকনে পানী সোমাই আহিলে আমাৰ বান্দা বহি দিলে চব তাৰপিছত ল'ৰাটো মানে চিঞৰ বাখৰ কৰিছে মা পানী পানী বুলি তেতিয়া আমি কি ভাবিলোঁ ধেমালি কৰিছোঁ ওলাই চালোঁ গোটেই মানে পানী এতিয়া ঘৰত সোমাব ধৰিছে মই যেনে তেনে এইটো ল'ৰাবোৰক আৰু এইটো বেটেৰী ৰিক্সাখন আছিলে এইখন যেনে তেনে উলিয়াই লৈ গ'লোঁ আৰু একো বচাবলৈ আমি টাইমেই নাপালোঁ আৰু কাপোৰ কানি জোতা চব গ'ল ইমান যে হাইটলৈকে পানীটো আহোঁতে কিমান সময়ৰ ভিতৰত ইমান হাইটলৈকে আহিছিলে যোনটো প্ৰায় 7 ফুটলৈকে যে আপোনালোকৰ চামনি পৰি আছে ঘৰত মুঠতে 1 ঘণ্টাৰ ভিতৰতে গোটেই গাঁওখন ডুবি গ'ল আচ্ছা 1 ঘণ্টা টাইম লোৱা নাই মানে 1 ঘণ্টাৰ ভিতৰত আপোনালোকে বাচিলে কেনেকৈ বাচিলোঁ মানে যেতিয়া আমি ওলাই গৈছোঁ না ল'ৰাবোৰ লৈ মেলি মই জাষ্ট গাড়ীখন উলিয়াই নিওঁতে কঁকাললৈকে ইয়ালৈকে পানী সোমাই গ'ল কঁকালৰ তললৈকে পানী যেনে তেনে গাড়ীখন উলিয়াই লৈ গৈছোঁ আৰু ল'ৰাবোৰকো যেনে উলিয়ালোঁ তাৰপিছত উলিয়াই মেলি নেক্সট টাইম মই এইটো মোৰ ভাতৰ চোৱা এটা আছিলে আৰু কুকুৰবোৰক উলিয়ালোঁ সিহঁতে ঘৰ পুতি আছিলে ভাতৰ চোৱাটো মই উলিয়াব আহোঁতে নানা অকণ বুকুলৈকে পানী 1 মিনিট আৰু ডিফাৰেঞ্চ আৰু যেতিয়া মই ওলাই আহিছোঁ তেতিয়া ডিঙিলৈকে পানী একদম ডিঙিলৈ কেনেকৈ চোৱাটো কেনেকৈ ধৰি উলিয়াই নিলোঁ পুৰা পানী হৈ গ'ল উলিয়াই নি পেলাই আপোনালোকে কোনডোখৰত আছিলে আমি তেতিয়া এইটো গাঁৱত মানে ওখ জেগাত গ'লোঁ ৰাস্তাটো ওখ হৈছে সেইডোখৰত মই গাড়ীখন তাত পাৰ্কিং কৰিলোঁ পাৰ্কিং কৰি মেলি এইটো আমাৰ খুৰা ঘৰত আমাৰ আইতা ঘৰত তাত এনেকৈ চৰ্ট দিয়া ঘৰবোৰত আমি চবেই উঠি গ'লোঁ তাতে আচ্ছা আৰু এই পানীটো কিমান দিনলৈকে আছিলে ইয়াতে পানীটো 1.5 দিনমান থাকিলে মানে 2 দিনৰ ভিতৰত মানে তেতিয়া শুকাইছেগৈ আৰু 2 দিনৰ পিছত লাহে লাহে শুকাইছে আমাৰ ঘৰখন তেতিয়া 2 দিনৰ পিছত তেতিয়া পানী শুকাই গ'ল কমপ্লিট শুকাই গ'ল তাৰপিছত আহি চাইছোঁ একদম পূৰা পলস পেলাই গৈছে তেতিয়া ঘৰত সোমাবলৈ সোমাই গ'লে মানে একদম চকু পানী ওলাই গৈছেগৈ মানে চব বস্তু লোকচান হৈ গ'ল আমি একচুৱেলি আমিও অহাটো দেৰি হ'ল কিন্তু মেইন কথাটো হ'ল মানে আমি যেতিয়া ভিডিঅ'বোৰ দেখা পালোঁ ফেচবুকত যেতিয়া মানুহবোৰ উপঙি মৰি আছিলে বহুত মানুহ মৰিছে জীৱ জন্তু বহুত মৰিলে আৰু গম পাইছোঁ যে পলস পৰিছে বুলি হাইটটো যে ইমান ওপৰলৈকে হাইট আছে বুলি প্ৰায় 7 ফুট ওচৰা-ওচৰি হাইটত পানীত লেভেলটো হ'ব বুলি মই সপোনতো ভবা নাই মই দেখি পেলাই একচুৱেলি মই যেতিয়া ভিডিঅ' কৰি বা চাই মেলি আহি আছিলোঁ মোৰ নিজৰ জীৱটো কপি হ'ল আমি ভবা নাছিলোঁ যে এনেকুৱা হ'ব মানুহ যে তথাপি বাচিলেতো ভগৱানক কিন্তু আমাৰ গাঁওখনত বয়সস্থ মাইকী মানুহ এগৰাকী ঢুকাইছে আৰু ক'ব হ'লে শুনামতে আৰু বিহুবোৰ নেপালী পুথিত মোৰ তাত যাব পৰা নাই তাত মোৰ বহুত লগৰ আছে মোৰ ঘৰৰ সমস্যাটো অকণ প্ৰব্লেম আছে যাব পৰা তাত বহুত মানুহ ঢুকাইছে তাত মানে হিচাপ এতিয়ালৈ উলিয়াব পৰাই নাই মানে ক'ত কিমান মৰিছে মানুহ মানে অনুসন্ধান দিন হৈ আছেতো পোৱাই নাই আৰু ডেড বডি পাইছেগে কিছুমান ডেড বডি পাইছেগে মাটিৰ তলত সোমাই আছে আৰু সেইটো মানে আৰু ক'ৰবাত শুনিছোঁ এইটো ব্ৰহ্মপুত্ৰ চাইডো ক'ৰবাত ডেড বডি ওলাই গৈছে বাৰু আমি আজি অহাৰ উদ্দেশ্যটো হৈছে বহুত কিবাটো আমি কৰিব নোৱাৰোঁ তথাপিও আমাৰ ফালৰ পৰা আমি কিবা এটা বস্তু লৈ আনিছোঁ ঠিক আছে তো প্ৰথম মই যিহেতু আপোনালোকৰ গাঁৱৰ লাষ্টৰ ঘৰটো আপোনাৰ বুলি ক'লে আৰু ইফালেতো মানুহ নাই এনে বসবাস কৰা মানুহ বিশেষ তেনেকুৱা নাই নহয় জানো গতিকে মই আমাৰ ফালৰ পৰা কিবা এটা আপোনাক দিম এতিয়া যি পাৰোঁ আমাৰ ফালৰ পৰা লৈ আনিছোঁ বহুত বেছি আনিব নোৱাৰিলোঁ যিহেতু এজনকেতো সন্তুষ্ট আমি কৰিব নোৱাৰিম আৰু আমাৰ ফালৰ পৰা যিমানটো পাৰোঁ আমি আমি আহিছোঁ গোগামুখৰ পৰা আহিছোঁ গোগামুখ চাৰিআলিৰ পৰা আহিছোঁ
আৰু ধেমাজি ডিষ্ট্ৰিক্টে হয় ধেমাজি আমাৰ যিকেইজন আহিছে 5জন মানুহ আহিছে অঁ গোটেইকেইজন আমি ধেমাজি ডিষ্ট্ৰিক্টৰে হয়